মই মোৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে এই ছবিখন অংকন হৈ আছে। যদি এইখন কমপ্লিট হয় মই আপোনালোকক দেখুৱাম। তো ইয়াৰে স্থানীয় যুৱকসকলে দিনে নিশাই কষ্ট কৰি এইখন ছবি অংকন কৰিছে। মই সিদিনা ৰাতি 11টা বজাত এইফালে পাৰ হৈ গৈছোঁ, দেখিছোঁ তেওঁলোকে ছবি আঁকিয়ে আছে। তো আপোনালোকক এতিয়া মই কেমেৰাটো বেক কৰি মই দেখাই আছোঁ জুবিনদাৰ এইখন ছবি কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। এইখন চাওক, জুবিনদাৰ ধুনীয়া এখন ছবি তেওঁলোকে অংকন কৰিছে। এইখিনি হ'ল সোণাপুৰৰ কপালকটাৰ ওচৰত, কপালকটা বুলি যিখন ঠাই সোণাপুৰৰ ওচৰত, তাতে এইখন ধুনীয়া ছবি অংকন কৰিছে। এই ছবিখন যিসকলে অংকন কৰিছে তেওঁলোকক মই লগ পালোঁ আজি। তো তেখেতৰ মুখেৰে শুনিব বিচাৰিছোঁ। হয়, এই ছবিখন ইয়াত অংকন কৰাৰ এটা বিশেষ উদ্দেশ্য আছে দাদা। কাৰণ এই ছবিখন য'ত অংকন কৰিছোঁ এই ঠাইতে যোৱা 5 বছৰ আগতে জুবিন দা ইয়াত আহিছিলে আৰু তেওঁৰ যি চিলা এলবামখন আছিলে, চিলা এলবামখনৰ যি চিলা গীতটি তেওঁ ইয়াতে দৃশ্যগ্ৰহণ কৰিছিলে। প্ৰায় 2 দিন সময় ইয়াত দৃশ্যগ্ৰহণৰ কাম চলিছে। এই ৰেলৱে ফ্লাইঅভাৰখনতো তেওঁৰ শ্বট লৈছিলে আৰু ইয়াতো লৈছিলে। গতিকে আমি কপালকেটাৰ যিসমূহ যুৱক আছোঁ তেওঁলোকে আমি ভাবিলোঁ যে এই যি ঠাই জুবিন দা আহিছিলে এই ঠাইখিনিত তেওঁৰ স্মৃতি, বহুত পুৰণি স্মৃতি জড়িত হৈ আছে আৰু সেই স্মৃতি চিৰকাল জীয়াই ৰাখিবলৈ আমি এই সিদ্ধান্তটো গ্ৰহণ কৰিছিলোঁ আৰু বিগত 10 দিন পূৰ্বে আমাৰ এই কাম আৰম্ভ কৰিছিলোঁ আৰু যোৱাকালি এই কাম সম্পন্ন হোৱাত আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে এই কামৰ সামৰণি মাৰিছোঁ। আৰু আমি আশা কৰিছোঁ আগন্তুক যি সময় আহিব, তেওঁৰ মৃত্যু তিথিটো আমি নামানো, কাৰণ তেওঁৰ ছবিখনতে আমি লিখিছোঁ জন্মদিনটো, কিন্তু মৃত্যুটো আমি চিৰকাল বুলি লিখি ৰাখিছোঁ। গতিকে আগন্তুক তেওঁৰ জন্মদিনসমূহ ইয়াতে আমি আৰু ভালকৈ পালন কৰি যাম বুলি আমি আশাবাদী।